31 ফাৰ্ষ্ট বুলি আজি বনাব ওলালোঁ হাঁহৰ মাংস। বাহিৰতে ষ্টভ এটা পাতি ইয়াতে মই আলুখিনি আগতে ভাজি লৈছোঁ মাংসত দিয়া। এয়া মছলা ৰেডি কৰি লৈছোঁ গোটেইখিনি। ইফালে এয়া বিলাহী পিঁয়াজ, এয়া হ'ল আমাৰ মছলা আৰু এয়া মাংস, হাঁহৰ মাংস হয়। আজি খৰিতে বনাওঁ বুলি ভাবিলোঁ, সেইকাৰণে বাহিৰতে ষ্টভটো পাতি খৰিতে বনাব ওলালোঁ। কেৰাহীখনত মই গৰম হোৱাত তেল অলপ দি দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাত মই ইয়াতে দি দিম পিঁয়াজ। গোটেইখিনি পিঁয়াজ দি মই ৰঙচুৱা হোৱালৈ ভাজি থাকিম। দুই মিনিটমান পিঁয়াজখিনি ভাজিলে আমাৰ হৈ যাব। মাংসৰ পিঁয়াজটো অকণমান বেছিকৈ ভাজিলে ভাল লাগে খাই, মাংসখিনি সোৱাদটো। এয়া পিঁয়াজৰ অলপ ৰং আহিছে। এয়া আমাৰ খানাৰ মানুহ বহি আছে। মানুহজনক দিলোঁ কেমেৰাটো ধৰক বুলি, পিছে মানুহজনে ওলোটাকৈহে ধৰিলে কেমেৰাটো। এয়া মই মাংস বহাই দিলোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱাত। আৰু মাংসখিনি ভালদৰে কেইবাৰমান লৰাই দিম। লৰাই দি মই ঢাকোন মাৰি মাৰি 15 মিনিটমান মই এনেকৈ ভাজি থাকিম। আকৌ এবাৰ ঢাকোন মাৰি উঠি লৰাই দিলোঁ ঢাকোন দাঙি। মাংসই পানী এৰিব আৰম্ভ কৰিছে, চাওকচোন কিমান পানী ওলাইছে। মাংসৰ যেতিয়া পানীখিনি নোহোৱা হৈ তেল ওলাব আৰম্ভ কৰিব, তেতিয়াহে মই মছলা ব্যৱহাৰ কৰিম ইয়াতে। মই হাঁহৰ মাংস অলপমান বেলেগকৈ বনাওঁ, আপোনালোকে বা কেনেকৈ বনাই নাজানো বাৰু, জনাবচোন দেই। এয়া পানী অকণমান কমিছে আগতকৈ, তথাপিতো পানী আছে। আকৌ এবাৰ মই লৰাই দি ইয়াতে ঢাকোন মাৰি দিম। ঢাকোন মাৰি দিলোঁ। এতিয়া আকৌ এইবাৰ মই ঢাকোন দাঙি চালোঁ, তেল ওলাব আৰম্ভ কৰিছে। এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম মছলাখিনি। ইয়াতে দি দিছোঁ মই গোটা লং, ইলাচি, ডালচেনি গোটাকৈ ৰাখিছিলোঁ। মানুহজনে গোটাকৈ দিলে মানে ভাল পায়। আৰু ইয়াতে মই খুন্দি লোৱা আদা নহৰুখিনি দি দিলোঁ। একেবাৰে মিহি কৰি খুন্দা নাই, অকণমান এৰিছোঁ, তেনেকৈ দিলে ভাল লাগে। ইয়াতে দি দিম মই খুন্দি লোৱা গৰম মছলাখিনি, গৰম মছলাৰ গুড়িখিনি। মই পেকেট ব্যৱহাৰ কৰিছোঁ। এতিয়া দি দিলোঁ মই জিৰা আৰু জালুকৰ খুন্দি লোৱা গুড়ি। এতিয়া দিম মই ইয়াতে হালধি, নিজৰ জোখমতে হালধি ব্যৱহাৰ কৰিম। এতিয়া দি দিছোঁ মই ইয়াতে নিজৰ জোখমতে নিমখ। এতিয়া এইখিনি মই ভালকৈ লৰাই ল'ম এবাৰ। এনেকৈ মই ভালকৈ লৰাই লৈ ঢাকোন মাৰি মাৰি এইবাৰ কম জুইত ব্যৱহাৰ কৰি ৰান্ধিম। জুইটো একেবাৰে কমাই দিব মছলা দিয়াৰ পিছত।
কম জুইত ঘনে দাঙি থাকিব লাগিব। ঢাকোন দাঙি লৰাই থাকিব লাগিব, নহ'লে মাংস তলত লাগি যাব। এতিয়া মই মাংসখিনি আকৌ এবাৰ লৰাই দিলোঁ। হাঁহৰ মাংস যিমানে বেছিকৈ ঘনে লৰাই থকা যায়, জুইটো ধুনীয়াকৈ লাগে, তেতিয়া খাবলৈ বেছি সোৱাদ হয়। এইবাৰ ইয়াতে দি দিম মই গৰম মছলা, পেকেটৰ যিটো মছলা সেইটো, আৰু চিকেন মছলা অলপ, অকণমান মিট মছলা। মই বহুত মছলা ব্যৱহাৰ নকৰোঁ, কমকৈ দিছোঁ, যিহেতু হাঁহৰ মাংস অলপ এটা গোন্ধ পায় মছলা ব্যৱহাৰ নকৰিলে, সেইবাবে। এতিয়া ইয়াতে মই আকৌ অকণমান হালধি দি লৈছোঁ, কম হোৱা যেন পাইছিলোঁ মই। অকণমান হালধি ব্যৱহাৰ কৰি আকৌ এবাৰ ভালদৰে লৰাই ল'ম। এতিয়া ইয়াতে মই দি দিছোঁ বিলাহী, সৰুকৈ কাটি লৈছিলোঁ বিলাহীখিনি। বিলাহী দি দিছোঁ, বিলাহী দি ভালকৈ লৰাই লৈ মই ঢাকোন মাৰি দিম। এতিয়া মই ঢাকোন লগাই দিম। এয়া মানুহজনে কিবা কৈ আছিলে, পিছে কেমেৰাটো উল্টি থাকিলে। এইফালে অংকুৰ, এইফালে আমাৰ ফণী জুৱাই আছিলে, পিছে গোটেইকেইটাই উল্টি থাকিল। এয়া আকৌ এবাৰ মই ঢাকোন দাঙি মাংসখিনি লৰাই দিছোঁ। গোটেইকেইটাই কৈ আছিলে বোলে ভাজা মাংস লাগে গোটেইকেইটাকে, সেইকাৰণে অকণমান ভাজা মাংস উলিয়াই ৰাখি এতিয়া মই ভাজি লোৱা আলুখিনি ইয়াতে দি ভালকৈ লৰাই ল'ম। লৰাই লৈ মই 5 মিনিটমান আকৌ ভাজি ল'ম। ভাজি লৈ পিছে কেমেৰাটো অফ হৈ থাকিলে মই পানীখিনি দি দিলোঁ। গৰম পানী ব্যৱহাৰ কৰিছোঁ মই ইয়াতে। দি উঠি উতলিলে কিন্তু কেমেৰাটো বাৰে অফ হৈ থাকে। আৰু এয়া মাংস হৈ গ'ল আমাৰ, মই নমালোঁ মাংসখিনি। তাৰপিছত এতিয়া ইফালে পুৰি লৈছিলোঁ বেঙেনা, বিলাহী আৰু আলু পিটিকা, পোৰা পিটিকা। মাংসৰ লগত পোৰা পিটিকা এখন হ'লে মানে খাই বৰ ভাল লাগে, নহয়নে? সেইটোৰ কাৰণে ফণী জুৱাইটোৰো বৰ ইচ্ছা পোৰা পিটিকাহে খাই বোলে, তাৰ কাৰণেও বনালোঁ। ইয়াতে মই নহৰু দি থৈছিলোঁ 3টা গোটাকৈ, খাই বৰ ভাল লাগে নহৰু দি থ'লে এনেকৈ মাংসত। এতিয়া আমি মানুহ আছিলোঁ 4টা বাতিত উলিয়াই ল'লোঁ। চাৰিটা বাতিত উলিয়াই লৈ এতিয়া মই মাংসৰ উলিওৱা হৈ গ'ল। ইফালে পোৰা বেঙেনা, বিলাহী আৰু আলুৰ পিটিকা। ইফালে উলিয়াই আছে ফণী জুৱাইটোৱে ভাত। এয়া বহি আছে, মানুহজনে কিবা কৈ আছিলে মই পাহৰিলোঁ। একে টুপি চুপি পিন্ধি লৈ আছে, নাহাঁহিব দেই। এয়া আমাৰ ভাত ৰেডি হৈ গ'ল। এয়া মই সুধি আছিলোঁ ভাত কেনেকুৱা হৈছে, মোৰ ভাত আঞ্জা। পিছে সিহঁতে কৈ আছিল